বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে, কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ চিকাৰ হৈ আছে। আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব, কাৰণ শিৱসাগৰ চিটটো তেওঁ জিকিবৰ কাৰণে তেওঁ নিজৰ সাহস বৰ্তমান নাই। আৰু সেই কাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে, আজি ৰাতি 12টা, কালি ৰাতি 5টা, পৰহি 2টা বজাত, এইবিলাক টাইম দিয়ে কিয়? তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে। কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে, সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে, কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে। বৰ্তমান মিত্ৰতাটো হল তেনেকুৱা, আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব। মোৰ ইমান ভুল হোৱা নাই, 1% মই ৰাখি থৈ দিছো। যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা, কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবো। 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব, কৰি কি কব, বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলো। ডাইলগো এইটো দিব যে ফেচিষ্ট ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলো। কিন্তু এই ত্যাগটো কিয় হব? শিৱসাগৰত হৰাজিকাৰ গন্তি। কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে, সেইটো মই আগতে কৈছো যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয়, সেইটো এটা বেলেগ কথা। কিন্তু বৰ্তমানলৈকে যিটো সিগনেল, সেইটো তেওঁ আত্মসমৰ্পণ।